মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক অসমীয়া ব্যাকৰণৰ এটা বিষয় যতি বা বিৰাম চিন আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিব বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এই যতি বা বিৰাম চিননো কি আমি প্ৰথমে জানিব লাগিব। আমি লিখা বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ বাবে কিছুমান চিন যেনে দাঢ়ি, কমা, সেমিকোলন আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰক যতি চিন বুলি কোৱা হয়। এতিয়া যতি চিন কি হ'ল? আমি লিখা বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে বা উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ বাবে কিছুমান আমি চিন ব্যৱহাৰ কৰোঁ, যেনে দাঢ়ি, কমা, সেমিকোলন আদি। সেইবিলাকেই হৈছে যতি চিন। এতিয়া চোৱাচোন, যতি চিনবোৰে আমাৰ পঢ়াৰ গতি বা ধৰণ, সেই গতি বা ধৰণটো নিৰ্ণয় কৰে। যতি বা বিৰাম চিনৰ ব্যৱহাৰবিলাক আমি জানিব লাগিব। যতি বা বিৰাম চিহ্ন প্ৰথমতে লৈছোঁ কমা। কমাটো কেনেধৰণে ব্যৱহাৰ কৰা হয়? লিখোঁতে একেটা বাক্যতে একেজাতীয় কেইবাটাও যেতিয়া শব্দ লিখিবলৈ কমা চিন ব্যৱহাৰ কৰা হয়। লিখোঁতে একেটা বাক্যত কি হয়? একেজাতীয় কেইবাটাও শব্দ লিখিবলৈ আমি কমা চিন ব্যৱহাৰ কৰোঁ। শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিন ব্যৱহাৰ কৰোঁ, যেনে তেওঁ, তুমি আৰু যদু আমাৰ তালৈ যাবা। এতিয়া তেওঁ, তুমি আৰু যদু এইকেইটা প্ৰায় একেধৰণৰ শব্দ। এতিয়া এইকেইটাত আমি কি ব্যৱহাৰ কৰিছোঁ? কমা। এতিয়া কমাৰ ব্যৱহাৰটো নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আহিছোঁ আমি সেমিকোলন। এইটো সেমিকোলন হয়। পঢ়োঁতে কমাতকৈ বেছি সময় ৰ'বলৈ সেমিকোলন ব্যৱহাৰ কৰা হয়। কি হয়? পঢ়োঁতে কমাতকৈ অলপ বেছি সময় ৰ'বৰ কাৰণে এই সেমিকোলন ব্যৱহাৰ কৰা হয়। সাধাৰণতে সেমিকোলন থাকিলে দুটা সংখ্যাৰ উচ্চাৰণ কৰা সময়খিনি আমি ৰ'ব লাগে। দুটা সংখ্যা উচ্চাৰণ কৰিবলৈ আমাৰ যিমান সময় ৰ'ব লাগে যিমান সময় লাগে মানে দুটা সংখ্যা উচ্চাৰণ কৰিবলৈ সিমানখিনি আমি ৰ'ব লাগে। যেনে চোৱাচোন, হে ভগৱান মই বিপদত পৰিছোঁ। হে ভগৱান মই বিপদত পৰিছোঁ, মোক ৰক্ষা কৰা। এতিয়া এই কমাটোতকৈ আমি এই পৰিছোঁত অকণমান বেছি ৰ'ব লাগিব। এতিয়া তাৰপিছত আহিছোঁ আমি দাঢ়ি ব্যৱহাৰ। দাঢ়িটো কি হয়? প্ৰতিটো বাক্যৰ শেষত এইডাল দাঢ়ি চিন, প্ৰতিটো বাক্যৰ শেষত দাঢ়ি ব্যৱহাৰ কৰা হয়। আৰু যেনে দেউতা হ'লে এই বাক্যটো সম্পূৰ্ণ হৈছে আৰু সেই সম্পূৰ্ণ হোৱা বাক্যটোৰ পিছত আমি এই দাঢ়ি চিন ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি প্ৰশ্নবোধক চিন। এইডাল প্ৰশ্নবোধক চিন। কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত যি চিন ব্যৱহাৰ কৰা হয় তাক প্ৰশ্নবোধক চিন বুলি কোৱা হয়। এতিয়া আমি কোনো প্ৰশ্ন কৰিলে বাক্যৰ আমি শেষত এডাল চিন ব্যৱহাৰ কৰোঁ। সেই চিনডালকে কি বুলি কোৱা হয়? কৈছে প্ৰশ্নবোধক চিন বুলি কোৱা হয়। যেনে তোমাৰ নাম কি? এতিয়া তোমাৰ নাম কি? এই প্ৰশ্ন কৰা হৈছে এইটো। এই প্ৰশ্ন কৰোঁতে আমি এই যি এডাল চিন ব্যৱহাৰ কৰিলোঁ, এইডালে হৈছে প্ৰশ্নবোধক চিন। এই বাক্যটোৰ জৰিয়তে আমিতো প্ৰশ্ন সুধিছোঁ আৰু প্ৰশ্ন সুধিলে ইয়াত আমি দাঢ়ি দিব নোৱাৰিম। এই আমি প্ৰশ্নবোধক চিন আমি ব্যৱহাৰ কৰিব লাগিব। এইবাৰ আহিছোঁ ভাৱবোধক চিন। এইডাল ভাৱবোধক চিন। ভাৱবোধক চিনডাল এনেকৈ আমি লিখোঁ। মনৰ আনন্দ, বিষাদ, আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰোঁতে বাক্যত যি চিন ব্যৱহাৰ কৰা হয় তাকে ভাৱবোধক চিন বোলে। আমাৰ যেতিয়া মনত আনন্দ লাগে বা দুখ লাগে বা এনেকুৱা আশ্চৰ্য প্ৰকাশ কৰোঁ, তেতিয়াই আমি এই চিনডাল ব্যৱহাৰ কৰোঁ তাকে। আৰু এই চিনডালৰ নাম হৈছে ভাৱবোধক চিন। যেনে মই এতিয়া উদাহৰণ দি দিছোঁ, বা ইমান সুন্দৰ নাচিছে। বা এইটো ইমান সুন্দৰ নাচিছে, এনেধৰণে যেতিয়া কৈছে, কেনেকুৱা বাক্যটোত আনন্দ প্ৰকাশ হৈছে, হয়নে? হাই মই নিগমে মৰিলোঁ। এইটো মানে প্ৰায় বিষাদ টাইপত যেতিয়া কৈছে, হাই মই নিগমে মৰিলোঁ। এতিয়া ইয়াত আমি এই আশ্চৰ্য বা যি বুজাবৰ কাৰণে এইটো কি হয়? আমি যিডাল ভাৱবোধক এই চিনডাল ব্যৱহাৰ কৰিছোঁ ইয়াত। ছয়টো হৈছে ঊৰ্ধ্বকমা। আমি এই চিনটোক ঊৰ্ধ্বকমা বুলি কওঁ। এই চিনটো দেখুৱাই দিছোঁ। আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে আমি ঊৰ্ধ্বকমা ব্যৱহাৰ কৰোঁ। আনৰ কথা যেতিয়া হুবহু আমি উদ্ধৃতি দিওঁ, তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? ঊৰ্ধ্বকমা ব্যৱহাৰ কৰোঁ।
যেনে তাই কৈছিল মই ফুল ভাল পাওঁ। এতিয়া তাই কোৱা কথাটো আমি হুবহু তুলি দিছোঁ। এই হুবহু তুলি দিয়াৰ কাৰণে আমি এই ঊৰ্ধ্বকমা ব্যৱহাৰ কৰিছোঁ। এনেধৰণে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়। ইয়াত তাই কোৱা কথাটো তাই যেনেধৰণে কৈছে আমি তেনেধৰণেই তুলি দিছোঁ কাৰণে এইটো আমি ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব। তাৰপিছত আহিছোঁ আমি সম্বন্ধবোধক চিন। সম্বন্ধবোধক চিন এনেধৰণে দিয়া হয়। শব্দাংশৰ মাজত সম্বন্ধ দেখুৱালে, শব্দাংশৰ মাজত সম্বন্ধ দেখুৱাবলৈ আমি এই চিন ব্যৱহাৰ কৰোঁ। ঘৰ বাৰী, ঘৰ বাৰী এই শব্দটো কি হয় সম্বন্ধ দেখুৱাইছে, ঘৰৰ লগত বাৰী সম্বন্ধ, ঘৰ বাৰী, মাত কথা, এইটো এই চিনডালৰ নাম হৈছে সম্বন্ধবোধক চিন। এতিয়া তাৰপিছত আহিছোঁ আমি বন্ধনী চিন। এই বন্ধনী চিন কি হয়, কোনো কথাৰ বিশেষ এই বন্ধনী চিনডাল এইডালক বন্ধনী বুলি কোৱা হয়। কোনো কথাৰ বিশেষ অৰ্থ বুজাওঁতে বন্ধনী, এই বন্ধনীটো দীৰ্ঘিকাৰ হ'ব লাগে বন্ধনী চিন। কোনো কথাৰ বিশেষ অৰ্থ বুজাওঁতে বন্ধনী চিন ব্যৱহাৰ কৰা। কোনো কথাৰ বিশেষ যেতিয়া অৰ্থ বুজায় তেতিয়া আমি কি চিন ব্যৱহাৰ কৰোঁ, বন্ধনী। যেনে 25 টকা, 25 টকাটো এই আখৰে যেতিয়া বিশেষকৈ অৰ্থ বুজাইছে, আখৰে এনেধৰণে আমি লিখোঁতে বিশেষকৈ আখৰে লিখা হৈছে, সেইকাৰণে আমি ব্ৰেকেটৰ ভিতৰত লিখিছোঁ। ছাত্ৰ ছাত্ৰীক ভাল খাদ্য, ভাল খাদ্যটো বিশেষকৈ কোনটো খাদ্য কৈছে, পুষ্টিকৰ খাদ্যৰ কথা আছে, সেইকাৰণে ব্ৰেকেটৰ ভিতৰত লিখা আছে, পুষ্টিকৰ খাদ্য দিব লাগে। এতিয়া আমি বন্ধনী চিন কেনেকৈ ব্যৱহাৰ কৰিব লাগে গম পালোঁ। কোনো কথাৰ বিশেষ যেতিয়া অৰ্থ বুজায়, এতিয়া আমি ভাল খাদ্য বুলি ক'লে এতিয়া বিশেষকৈ পুষ্টিকৰ খাদ্যৰ কথা হৈছে, সেইকাৰণে আমি বন্ধনী চিনটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আছে কুটিল বন্ধনী। কুটিল বন্ধনীটো এনেধৰণে আমি কুটিল বন্ধনী যিডাল চিন দিওঁ এডাল কুটিল বন্ধনী বুলি কোৱা হয়। এই চিনৰ সোঁ বা বাওঁফালে কিছুমান কথা, এই সোঁ বা বাওঁফালে কি হয় কিছুমান কথা লিখি তাৰ বিপৰীত ফালে উমৈহতীয়া কথা লিখি ব্যৱহাৰ কৰা হয়। বিপৰীত উমৈহতীয়া কথা লিখা, এইটো এতিয়া বাওঁফালে এতিয়া আমি কনক গগৈ, শ্ৰী কনক গগৈ, শ্ৰী ৰূপক বৰা, এইটো কি হয় বাওঁফালে আমি কি এইডাল ব্যৱহাৰ কৰি তাৰ বিপৰীত ফালে আমি কি কৰিছোঁ, উমৈহতীয়া কথা, যুটীয়া মানে উমৈহতীয়া, এই দুজনৰ উমৈহতীয়া যুটীয়া সম্পাদক হৈছে, এই ধৰণে আমি এই কুটিল বন্ধনীডাল ব্যৱহাৰ কৰিছোঁ। একেবাৰে শেষত এটা চিন, যতি চিন, এইটো কোৱা হয় কাপুচি। এইডাল কাপুচি যতি চিন হয়, এইডাল কাপুচি। বাক্যত কোনো শব্দ বা আখৰ ৰৈ গ'লে এই চিন ব্যৱহাৰ কৰা হয়। এতিয়া বাক্য এটাত যদি আমি কোনোবা শব্দ ৰৈ যায়, আমি এই কাপুচিনডাল ব্যৱহাৰ কৰোঁ। যেনে চোৱাচোন, সূৰ্য চাৰিওফালে গ'লে ঘূৰে, ইয়াত থাকি গৈছে পৃথিৱী, শব্দটো থাকি গৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। আমি এই থাকি যোৱা শব্দটোৰ কাৰণে আমি এই কাপুচিনডাল ব্যৱহাৰ কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যতি চিহ্নৰ মই এইকেইটা যতি চিহ্নৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকক মই দেখুৱালোঁ। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠ লৈ পুনৰ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।